নৱৰাত্ৰিৰ মহাচতুৰ্থী তাৰিখটো হৈছে 7 অক্টোবৰ সোমবাৰ। এইবাৰ নৱৰাত্ৰিত আপোনাৰ তৃতীয় দিনা দুটা দিন 5 আৰু 6 তাৰিখ পৰাৰ কাৰণে আপোনাৰ 7 অক্টোবৰ তাৰিখে মহাচতুৰ্থীৰ পবিত্ৰ দিনটো পৰিছে। এই দিনা আমি মাতা দুৰ্গাৰ কোনটো ৰূপক পূজা কৰা হয়? মাতা স্কন্দ মাতা। কাৰ্তিকৰ মাতৃ আছিলে। এইদিনা আপুনি মাতাক পূজা কৰি মাতাক সন্তুষ্ট কৰি মাতাৰ পৰা কি বৰদান লাভ কৰিব পাৰে? সন্তান প্ৰাপ্তি। ইয়েছ, সন্তান লাভ কৰাৰ আপুনি বৰদান লাভ কৰিব পাৰে। মাতাৰ আশীৰ্বাদত আপোনাৰ জীৱনত থকা বুধ গ্ৰহৰ বেয়া প্ৰভাৱ নাইকিয়া হ'ব পাৰে। মাতাক সন্তুষ্ট কৰিব এই বিশেষ দিনটোত আপুনি কলৰ ভোগ আগবঢ়াব। কি আপুনি ফুল আগবঢ়াব? এই দিনটোত আপুনি হালধীয়া ৰঙৰ ফুল মাতাৰ চৰণত আগবঢ়াব। মাতাক সন্তুষ্ট কৰিবলৈ কি মন্ত্ৰ জপ কৰিব? ওম এং হ্ৰিং ক্লিং স্কন্দা মাতাই নমঃ। এই বিশেষ দিনটোৰ শুভ ৰং কি? এই বিশেষ দিনটোৰ শুভ ৰং হৈছে বগা।